আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আনিছোঁ। আপুনি যদি PM কিষাণ সন্মান নিধি আঁচনিখনৰ এজন হিতাধিকাৰী হয় বা আপোনাৰ যদি খেতি বাতি আছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে এটা আপডেট আহিছে, যিটোৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। লগতে ভাৰত চৰকাৰৰ দ্বাৰা এখন আঁচনি অনা হৈছিলে, যিখন আঁচনি কৃষকসকলৰ কাৰণে অনা হৈছিলে, কিন্তু এই আঁচনিখনৰ বিষয়ে বহুতো লোকে এতিয়াও অৱগত নহয়, যিখন আঁচনিৰ জৰিয়তে আপোনালোকে ৩,০০০ টকাকৈ প্ৰত্যেক মাহে লাভ কৰিব পাৰিব। কি হয় এখন আঁচনি, কেনেকৈ এপ্লাই কৰিব লাগিব, কোন সকল লোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত A to Z আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ টপিকৰ ওপৰত হয়। ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপুনি ভিডিঅ'টো লাইক এটা কৰা নাই, জল্দি ভিডিঅ'টো লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ PM কিষাণ ৰিলেটেড যিটো আপডেট আহিছে সেইটোক লৈ। আপোনালোক যিসকল PM কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী হয় আপোনালোক সকলোৱে অৱগত যে PM কিষাণৰ বহুতো এনেকুৱা হিতাধিকাৰী আছে যিয়ে EKYC নকৰাৰ কাৰণে বা EKYC কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে PM কিষাণ আঁচনিখনৰ যিটো পইচা আছে এই পইচাটোৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। কাৰণ বহুতো লোকে EKYC কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ যিটো ফিংগাৰপ্ৰিণ্টছ এইটো তেওঁলোকে দিলেও নলয় বা কিবা প্ৰব্লেম দেখুৱায়, যাৰ কাৰণে তেওঁলোকৰ PM কিষাণৰ যিটো পইচা সেই পইচাটো বন্ধ হৈ থাকে। কাৰণ EKYC হৈছে PM কিষাণৰ পইচা পোৱাৰ একদম চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কাম। সেইটো যদি আপোনালোকে নকৰে তেনেহ'লে পইচা আপোনালোকে কোনো কাৰণত পাবই নোৱাৰে। গতিকে এতিয়াৰ পৰা এই সম্পূৰ্ণ ছিষ্টেমটো তেওঁলোকে চেঞ্জ কৰি দিলে। আপোনালোকে এই নটিফিকেশ্যনটো চাব পাৰে, OTP और फिंगरप्रिंट्स की झंझट से मुक्त हुआ किसान, फेस ऑथेंटिकेशन फीचर से EKYC हुई आसान। এতিয়াৰ পৰা আপোনালোকে PM কিষাণৰ যিটো অফিচিয়েল এপ, যিটো এপৰ স্কেন কোডটো মই আপোনাক দি থৈছোঁ স্ক্ৰীনত, এইটো স্কেন কৰি দিলে আপোনালোকে প্লে ষ্ট'ৰত ডাইৰেক্ট যাবগৈ আৰু তাৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰি আপোনালোকৰ ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে আপোনালোকে এতিয়া PM কিষাণৰ EKYC কৰিব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ ফিংগাৰপ্ৰিণ্টছ বা OTP নহা প্ৰব্লেম সেইবিলাক নাথাকিব। আপোনাৰ ফেচ অথেণ্টিকেট কৰিব আৰু আপোনাৰ EKYC কমপ্লিট হৈ যাব। যদি আপুনি EKYC ৰিলেটেড খেলিমেলিৰ কাৰণে পইচা নাই পোৱা তেনেহ'লে আপোনালোকৰ সেইটো কৰাৰ লগে লগে PM কিষাণৰ যিখিনি পইচা আছে সেই পইচাখিনি আপুনি আহিবলগীয়া যিসমূহ কিস্তি হ'ব সেই কিস্তিসমূহত আপোনালোকে লাভ কৰিবলৈ আৰম্ভ কৰিব। এতিয়া PM কিষাণৰ যিটো 18 নম্বৰ কিস্তিৰ পইচা এইটো কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে সেইটো আপোনাক কৈ দিওঁ। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ পইচা অক্টোবৰ মাহৰ মাজভাগত আপোনালোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি ইয়াক লৈ কিবা চেঞ্জ নকৰে চৰকাৰে তেনেহ'লে আপোনালোকে অক্টোবৰ মাহৰ 15 তাৰিখৰ ভিতৰত আপোনালোকে PM কিষাণৰ যিটো 18 নম্বৰ কিস্তিৰ 2,000 টকাৰ পইচা এই পইচাটো আপুনি লাভ কৰিব। আৰু যদি তেওঁলোকে কিবা চেঞ্জ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি অক্টোবৰ মাহৰ শেষৰ ভাগত নবা নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে PM কিষাণৰ যিটো পইচা এই পইচাটো আপোনালোকে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আহোঁ আমি আজি ভিডিঅ'টোৰ মেইন টপিকটোলৈ, যিটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বিশেষকৈ PM কিষাণ ৰিলেটেড যিসকল হিতাধিকাৰী আছে বা যিসকল ধৰি লওক সৰু সুৰা খেতিয়ক হয় তেওঁলোকৰ কাৰণে এখন চৰকাৰে স্কিম আনিছিলে। স্কিমখনৰ নাম হৈছিলে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। এই আঁচনিখনত এপ্লাই কৰি আপোনালোকে চৰকাৰৰ তৰফৰ পৰা ৩,০০০ টকাকৈ প্ৰত্যেক মাহে লাভ কৰিব পাৰিব। কেনেকৈ এতিয়া এপ্লাই কৰিব লাগে, কি কৰিব লাগে, কণ্ট্ৰিবিউশ্যন কিমান কৰিব লাগে বহুতো লোকে নাজানে, যাৰ কাৰণে তেওঁলোকে এই আঁচনিখনত এপ্লাই নকৰে। আৰু বহুতো লোকে ভাবে যে আমি যদি এই আঁচনিখনত এপ্লাই কৰোঁ, এপ্লাই কৰিলে পিছত আমি যদি পইচাটো নাপাওঁ কি হ'ব। গতিকে সেইটোৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। এই আঁচনিখনৰ নাম যিহেতু ক'লোৱেই প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। আঁচনিখনত এপ্লাই কেনেকৈ কৰিব লাগিব মই ভিডিঅ'টো পিছলৈ ক'ম, কিন্তু প্ৰথমে আমি আঁচনিখনৰ বিষয়ে ভালকৈ চাই লওঁ। এই আঁচনিখনত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বয়স 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু আপোনাৰ যি মাটি পৰিমাণ 2 হেক্টৰতকৈ বেছি হ'ব নালাগিব। মানে যি স্মল বা মাৰ্জিনেল যি ফাৰ্মাৰ্ছ আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। এতিয়া স্মল ফাৰ্মাৰ্ছ মানে যাৰ ধৰি লওক মাটি 1 হেক্টৰৰ ভিতৰত আছে তেওঁলোক স্মল ফাৰ্মাৰ, আৰু যাৰ ধৰি লওক মাটি 2 হেক্টৰ বা তাতকৈ তলত আছে তেওঁলোক হৈছে মাৰ্জিনেল ফাৰ্মাৰ। গতিকে 2 হেক্টৰতকৈ যদি আপোনাৰ ওপৰৰ মাটি থাকে তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। 2 হেক্টৰৰ ভিতৰত যদি মাটি আছে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ বয়স হ'ব লাগিব 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত। ঠিক আছে। আৰু এই আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা বা প্ৰধানমন্ত্ৰী ব্যাপাৰী মানধন যোজনাত আপোনালোকে এপ্লাই কৰা হ'ব নালাগিব। যদি আগত এপ্লাই কৰি থৈছে তেনেহ'লে এইখন স্কিমৰ কাৰণে আপুনি এলিজিবল নহ'ব। ঠিক আছে। এপ্লাই কৰিবলৈ আপোনাৰ ডকুমেণ্টছ কি লাগিব চাওক। আধাৰ কাৰ্ডটো আপোনাৰ প্ৰয়োজন হ'ব আৰু যিটো ছেভিং বেংক একাউণ্ট বা যিটো আপোনাৰ PM কিষাণ ৰিলেটেড একাউণ্ট আছে সেইটো আপোনালোকে ইয়াত দিব লাগিব। আৰু যিসকলৰ ধৰি লওক খেতি বাতি বেছি আছে, চৰকাৰী চাকৰিয়াল, তেওঁলোকে অভিয়াছলি ইয়াত এপ্লাই কৰিব নোৱাৰে। সেইটো আপোনালোকক মই কৈ দিলোঁ। এতিয়া চাওক এই স্কিমখনত এপ্লাই কৰা যিটো প্ৰচেছ আছে এইটো অলপ বেলেগ ধৰণৰ। আপোনালোকে ইয়াত যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰোঁতে আপোনালোকক ৩,০০০ টকা তেওঁলোকে পাৰ মান্থ দিব। ভলণ্টিয়াৰী কণ্ট্ৰিবিউটৰী পেঞ্চনো ইয়াত আছে। মেটচিং কণ্ট্ৰিবিউশ্যন বাই
দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো কি আপোনাক মই বুজাই দিছোঁ চাওক এই আঁচনিখন হৈছে এনেকুৱা এখন আঁচনি যিখন আঁচনিত আপোনালোকে যিমানটো পইচা ইয়াত কণ্ট্ৰিবিউশ্যন কৰিব সিমানটো চৰকাৰেও কণ্ট্ৰিবিউশ্যন কৰিব এতিয়া স্কিমখন ভাল বুলি কেলৈ আপোনাক কৈছোঁ ধৰি লওক আপোনাৰ বয়স 18 হৈছে বা ধৰি লওক 20 বছৰ হৈছে বা 21 22 23 বা 25 বছৰ যদি আপোনালোকৰ হৈছে তেনেহ'লে আপোনালোকে 18 বছৰ বয়সত আপোনালোকে মিনিমাম 55 টকা এটা পাৰ মান্থ আপোনালোকে তাত জমা কৰিব লাগিব আৰু সেই 55 টকা এটা চৰকাৰেও আপোনালোকৰ একাউণ্টত জমা কৰিব মানে আপোনাৰ একাউণ্টটোত টোটেল 110 টকাকৈ জমা হৈ গৈ থাকিব বয়স যদি আপোনাৰ 19 বছৰ হৈছে তেনেহ'লে 58 টকাকৈ আপুনি প্ৰত্যেক মাহে দিব লাগিব 20 বছৰ হ'লে 61 টকা 21 হ'লে 64 টকা আপোনাৰ বয়স যিমান বাঢ়ি গৈ থাকিব আপোনাৰ কণ্ট্ৰিবিউশ্যনৰ ৰেটটো বাঢ়ি গৈ থাকিব 40 বছৰ যদি আপোনাৰ বয়স হৈছে তেনেহ'লে আপুনি পাৰ মান্থ 200 টকাকৈ দিব লাগিব আৰু চৰকাৰেও সেম 200 টকা আপোনালোকৰ লগত কণ্ট্ৰিবিউশ্যন কৰিব মানে প্ৰত্যেক মাহে আপুনি 400 টকাকৈ জমা কৰি গৈ থাকিব যেতিয়া আপোনাৰ বয়স 60 বছৰ হৈ যাব তেতিয়া আপোনালোকক এই যিটো পইচা আছে এই পইচাটো তেওঁলোকে প্ৰত্যেক মাহে 3000 টকাকৈ আপোনালোকক পেঞ্চন হিচাপে দিব এতিয়া আপোনালোকৰ মনত এটা কথা আহিব পাৰে যে আমি পইচাটো যদি জমা কৰোঁ আমাৰ যদি মৃত্যু হৈ যায় তেনেহ'লে এই পইচাটো কি হ'ব কাৰণ এইটো সবতকৈ এটা ডাঙৰ প্ৰশ্ন কাৰণ আপোনালোকে যদি আঁচনিখনত এপ্লাই কৰিলে পিছত যদি আপোনাৰ মৃত্যু হৈ গ'ল বা ধৰি লওক আঁচনিখনত আপুনি কণ্ট্ৰিবিউশ্যন কৰিব নিবিচাৰে চাকৰি পালে বা কিবা পালে তেতিয়া আপুনি কি কৰিব সেই সম্পূৰ্ণ আপোনালোকক মই কুৱেশ্যনখিনি আনচাৰো দি দিছোঁ এই আঁচনিখনত আপুনি এপ্লাই কৰাৰ পিছত ধৰি লওক বোলে আপুনি বোলে 20 বা আপুনি 25 বছৰ এপ্লাই কৰিছে তাৰপিছত এপ্লাই কৰাৰ পিছত বোলে আপোনাৰ ধৰি লওক চাকৰি এটা হৈ গ'ল 10 বছৰৰ পিছত তেনেকুৱা ক্ষেত্ৰত আপুনি ইয়াৰ পৰা যিটো কণ্ট্ৰিবিউশ্যন আছে সেইটো আপুনি বন্ধ কৰি দিব পাৰে আৰু আপুনি ডিছকণ্টিনিউ কৰি আপোনাৰ যিটো পইচা যিমান এমাউণ্ট আপোনাৰ কণ্ট্ৰিবিউশ্যন হ'ল যিমানটো পইচা হ'লগৈ সেই সম্পূৰ্ণ পইচাটোৰ লগত যিটো ইণ্টাৰেষ্ট আপোনালোকে লাভ কৰিব সেইটো আপোনালোকে তাৰ পৰা উলিয়াই লৈ ল'ব পাৰিব ধৰি লওক আপুনি আঁচনিখনত এপ্লাই কৰিলে এপ্লাই কৰাৰ পিছত বোলে আপোনাৰ মৃত্যু হৈ গ'ল যিজনে এপ্লাই কৰিছিলে যিজনে পইচা কণ্ট্ৰিবিউশ্যন কৰিছিলে তেওঁ যদি মৃত্যু হৈ যায় তেনেহ'লে তেওঁৰ যিগৰাকী ধৰি লওক ৱাইফ আছে বা ৱাইফে যদি কৈছিলে তেওঁৰ হাজবেণ্ডজনে তেতিয়াহ'লে সেই যিটো পইচা আছে সেই পইচাটো লাভ কৰিব উইথ ইণ্টাৰেষ্ট যিমানটো ইণ্টাৰেষ্ট হ'ব সেইটোৰ লগত তেওঁলোকে সেই পইচাটো লাভ কৰিব ধৰি লওক বোলে আপোনাৰ কোনোৱেই নাই তেনেকুৱা ক্ষেত্ৰত আপুনি যাক নমিনি ৰাখিছিলে সেই নমিনিগৰাকীয়ে সেই যিটো পইচা সেই পইচাটো আপোনালোকৰ পৰা লাভ কৰিব আপোনাৰ যদি 60 বছৰ বয়সৰ পিছত যদি মৃত্যু হৈ যায় ধৰি লওক আপুনি বোলে এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত আপুনি পেঞ্চনো পালে দুটা এটা তাৰপিছত বোলে আপোনাৰ মৃত্যু হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ৱাইফ বা ৱাইফে যদি এপ্লাই কৰিছিলে তেনেহ'লে হাজবেণ্ডে 1500 টকাকৈ প্ৰত্যেক মাহে এই আঁচনিখনৰ পৰা লাভ কৰিব গতিকে এই যিখন আঁচনি এখন চৰকাৰে এইকাৰণে উলিয়াইছে যাতে যিসকল কৃষক হয় যিসকল কৃষকে ধৰি লওক খেতি বাতি তেওঁলোকৰ কৰিবলৈ ইমান পৰিমাণৰ মাটিও নাই তেওঁলোকে এতিয়া খেতি বাতি কৰি আছে কিন্তু পিছত যেতিয়া তেওঁলোকৰ 60 বছৰ বয়স হৈ যাব তেতিয়া তেওঁলোকে কি কৰিব সেইটো বস্তুক চিন্তা কৰিয়ে চৰকাৰে স্কিমখন উলিয়াইছে আৰু কণ্ট্ৰিবিউশ্যনৰ এমাউণ্ট আপোনালোকৰ আপুনি যিমান ধৰি লওক সৰুৰে পৰা কৰিব সিমানে আপোনাৰ কণ্ট্ৰিবিউশ্যন আপুনি যদি কৰি যায় ভাল হ'ব এতিয়া চাওক মই আপোনালোকক এটা কথা কৈ দিওঁ এই স্কিমখনৰ আপোনালোকে ভৰসাতেতো বহি থাকিব নালাগে আপুনি যদি বয়স আপোনাৰ এতিয়া 22-23 বছৰ হৈছে বা 25 বছৰো যদি হৈছে বা 27-26 বছৰ হৈছে আপুনি মেক্সিমাম 100 টকা বা ধৰি লওক আপোনাৰ 20 বছৰ 19 বছৰ হ'লে আপুনি 58 টকা 60 টকা এটা আপুনি তাত কণ্ট্ৰিবিউশ্যন কৰিব লাগিব চৰকাৰে সিমানটোৱে কণ্ট্ৰিবিউশ্যনো কৰিব পিছলৈ ধৰি লওক আপুনি আৰু ভাল আপোনাৰ ধৰি লওক কাম আপুনি কৰিলে আৰু ব্যৱসায় বাণিজ্য আপুনি বঢ়াই গ'ল কিন্তু আপোনাৰ এই বস্তুটো সদায় হৈ থাকিব কণ্ট্ৰিবিউশ্যন আপুনি কৰি থাকিব পিছত আপুনি ইয়াৰ পৰা পেঞ্চন এটাও লাভ কৰিবগৈ আৰু সেই পেঞ্চনটো আপোনাৰ পিছলৈ যথেষ্ট আপোনাৰ কাৰণে সহায় হ'বগৈ গতিকে এই স্কিমখনত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে মই আপোনাক নকওঁ যে এপ্লাই কৰিয়ে লওক যদি আপোনালোকে সম্পূৰ্ণ বস্তুখিনি চালি জাৰি চাই ভাবে যে এপ্লাই কৰাটো ভাল তেনেহ'লে এপ্লাই কৰক স্কিমখনত বেনিফিট তেওঁলোকে বহুতবিলাক দি আছে আৰু স্কিমখনত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে নিজে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু মই আপোনাক নকওঁ যে নিজে এপ্লাই কৰক আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ তাত আপুনি এপ্লাই কৰকগৈ কাৰণ CSC চেণ্টাৰত যিসকল লোক থাকে তেওঁলোকে স্কিমবিলাক এপ্লাই কৰি থাকে ভালকৈ আপোনাক বস্তুখিনি আকৌ বুজাই দিব নতুন কিবা ধৰি লওক আপডেট ইয়াত হৈ থাকে সেই আপডেটবিলাকো আপোনালোকক কৈ দিব আৰু আপোনালোকে ধুনীয়াকৈ চালি জাৰি চাই স্কিমখনত এপ্লাই কৰিব বিচাৰিলে আপুনি এপ্লাই কৰিব পাৰিব ডকুমেণ্টছ আপোনালোকক কি কি লাগিব মই সেইটো কৈ দিছোঁ ইয়াত আপোনালোকে চাব পাৰে সম্পূৰ্ণ ডিটেইলছটো তেওঁলোকে দিছে যে কেনেকৈ আপুনি কি কি ধৰিলে এপ্লাই কৰিবগৈ লাগিব আধাৰ কাৰ্ড আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াত এপ্লাই কৰিবলৈ হ'লে লগতে আপোনালোকৰ যিটো PM কিষাণ বা আপোনাৰ ধৰি লওক যিটো নৰ্মেল বেংক একাউণ্ট সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াত এপ্লাই কৰাৰ সময়ত গতিকে এপ্লাই কৰিম বুলি যদি ভাবিছে ওচৰৰ আপোনাৰ CSC VLEত গৈ আপোনালোকে সোনকালে যোগাযোগ কৰি আপোনালোকে এপ্লাই কৰি ল'বগৈ পাৰে গতিকে এই দুটাই আছিল আজি আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু এই স্কিমখনত আপুনি অলৰেডি এপ্লাই কৰিছিলে নি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব 15,000 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই আপোনালোকক লুটিব পাৰে কেনেকৈ আপুনি বাচিব লাগিব আপোনালোকৰ স্ক্ৰীণত ভিডিঅ' ওলাই আছে নিশ্চয় এবাৰ চেক আউট কৰক লগতে অৰুণোদয় আঁচনিত কোনসকল লোকৰ এতিয়া নাম কাটি দিয়া হ'ব অৰুণোদয় আঁচনিত কেনেকৈ আপুনি নতুনকৈ এপ্লাই কৰিব পাৰিব জানিব যদি বিচাৰে তেনেহ'লে আপোনাৰ স্ক্ৰীণত আৰু এটা ভিডিঅ' ওলাই আছে সেই ভিডিঅ'টো চেক আউট কৰি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰে সকলোৱে নতুন ভিডিঅ' আহিলৈ ধন্যবাদ